নলবাৰীত শিৱ পূজাৰ ব্যাপক উৎসাহ। নলবাৰী জিলাৰ বালিকৰীয়াস্থিত খাৰজাৰা আশ্ৰমৰ সমীপৱৰ্তী মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ দ্বাৰা নিৰ্মিত শিৱ কালীধামত অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি আৰু কালী পূজা। এই পূজাত বিভিন্ন প্ৰান্তৰ ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। উল্লেখ্য যে নলবাৰীত থকা বিশ্বৰ ষষ্ঠ আৰু উত্তৰ পূব ভাৰতৰ সৰ্বোচ্চ মহাদেৱৰ মূৰ্তি থকা শিৱ কালীধামত শিৱৰাত্ৰি উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখা যায়। মই আজি এটা সুখ অনুভৱ কৰিছো মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে যে সামাজিক দায়বদ্ধতাৰ যি শিতান আছে সেই শিতানত পুঞ্জীভূত হোৱা ধনেৰে আমি আজি যি স্থানত আছো শিৱকালী ধাম, য'ত আমি বিশ্বৰ ষষ্ঠ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সৰ্বোচ্চ শিৱ মূৰ্তিটো স্থাপন কৰাৰ কাৰণে আজি গৌৰৱ অৰ্জন কৰিছো আমাৰ এই কোঅপাৰেটিভ ছ'চাইটিটোৱে। তো ৰাইজৰ যিটো সমাগম, এই সমাগমটো সঁচাকৈয়ে আমাৰ কাৰণে উৎসাহজনক। আৰু আমি এই মহালক্ষ্মী সঞ্চয় আচলতে এই অনুষ্ঠানটোৰ আগতে আমাৰ পিছফালে যিখন শ্মশান আছে, খাৰজাৰা আশ্ৰমৰ পিছফালে যিখন শ্মশান আছে, এই শ্মশানখন আমি আমাৰ মহালক্ষ্মীৰ বিয়দী আছিল প্ৰয়াত ডক্টৰ অশোক কুমাৰ শৰ্মা আৰু আমাৰ বিয়দী আৰু বৰ্তমানৰ অন্যতম এগৰাকী আমাৰ মহালক্ষ্মীৰ কাৰ্যকৰ্তা হেমেন গোস্বামী, এই আৰু আমাৰ মোৰ কাষতে আছে যোগেশ্বৰ গোস্বামী ডাঙৰীয়া। তেখেতসকলে এই শ্মশানখন যিহেতু ইয়াৰে, তেখেতসকলে শ্মশানখনত অহাৰ পিছত ইয়াত কিবা এটা কৰিব পাৰিলে ভাল বুলি মনত এটা চিন্তা আহিল আৰু সেই ভাবি কেইবছৰমান ইয়াত কালী পূজা হ'ল। কালী পূজা কৰিলো আমি মহালক্ষ্মী সঞ্চয় ঋণদান সমবায় সমিতিৰ তৰফৰ পৰা। তাৰপিছত এদিন ভাৱ হ'ল তেখেতসকলৰ, মই যদিও সভাপতি নাই, তেখেতসকলৰ ভাৱ হ'ল যে ইয়াত এটা শিৱ মূৰ্তি বনাব লাগে। আৰু যেতিয়া আমি শিৱ মূৰ্তিটো বনোৱাৰ পৰিকল্পনা কৰিছো বিয়পি পাছ কৰি, তেতিয়া আমাৰ লক্ষ্য নাছিল বা আজি যি পৰ্যায় হৈছে তেনেকুৱা আমাৰ লক্ষ্য নাছিল কি আমি এটা শিৱ মূৰ্তি বনাম, সেনেকুৱাহে লক্ষ্য আছিল। কিন্তু বনাওতে বা ইয়াৰ যিগৰাকী ভাস্কৰ্য শিল্পী প্ৰদীপ পাল, তেখেতৰ আগ্ৰহ বা আমাৰ যিটো সহযোগিতাৰ ফলত আজি আমি ৯১ ফুট উচ্চতা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ এটা শিৱ মূৰ্তি আমি দেখিবলৈ পাইছো। আৰু এই মূৰ্তিটোক আজি যি ৰূপত আপোনালোকে দেখিবলৈ পাইছে, ইয়াৰ অন্তৰালত মানে আমাৰ মহালক্ষ্মীৰ নৱতম এটা অংশীদাৰ অনুপ দাস, তেওঁ ইয়াত দিন ৰাতি যোৱা কিছুদিনৰ পৰা লাগি আছে। আমি পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই আছো, আমাৰ MD হিচাপে পৰিচালনা সঞ্চালক হিচাপে দীপক কুমাৰ দাস আছে, কিন্তু অনুপ দাস আৰু হেমেন গোস্বামীয়ে ইয়াত নিৰন্তৰ যি লাগি এই কামটো সম্পূৰ্ণ কৰিছে। আৰু আপোনালোকে দেখিছে যিটো আমি গুহা বনাইছো বা মহাপ্ৰভু শিৱৰ গোটেই ব্যৱস্থাখিনি সামগ্ৰিক পৰিকল্পনা বা যি তাৰ ইয়াৰ সৌন্দৰ্য বৰ্ধন বা তাৰ কোন ঠাইত কোন দেৱ দেৱীক প্ৰতিষ্ঠা কৰিব লাগে, এই গোটেইবিলাক পৰিকল্পনা এওঁলোকে কৰি আজি ৰাইজৰ ওচৰত আমি উৎসৰ্গা কৰিবলৈ সক্ষম হৈছো। যোৱাবাৰ এইটো আমি 17, 18, 19 তিনিদিনীয়া এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভণি কৰিছিলো। এইবাৰো আমি বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সংগঠন মন্ত্ৰী দীনেশ তিৱাৰী ডাঙৰীয়াক আমি আজি গুহাটো উন্মোচন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলো। তেখেতৰ লগত আমাৰ বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় সভাপতি উমেশ দত্ত ডাঙৰীয়া আৰু আমাৰ গৌৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক কি নাম আছিল, পৰমেশ দত্ত বৰুৱা সভাপতি আৰু গৌৰক্ষা সমিতিৰ কেন্দ্ৰীয় মহামন্ত্ৰী ৰমেশ পাৰল ডাঙৰীয়াও আজি অনুষ্ঠানটোত উপস্থিত আছিল। আৰু তেখেতসকলেও আহি অভিভূত হৈ এটা বাক্য কৈছে যে আমি সমাজত সঞ্চয় আৰু ঋণদান সমবায় সমিতি বহুত দেখিছো, কিন্তু সামাজিক দায়বদ্ধতাৰ শিতানত বা আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত কৰাৰ কাৰণে কোনো এনেদৰে ধন খৰচ কৰা নাই বা ৰাইজৰ কাৰণে সেৱা আগবঢ়া নাই। গতিকে তেখেতসকলৰ সেই কথাখিনি আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু সেইকাৰণে আমাৰ আজিৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হওক বুলি আপোনালোকৰ জৰিয়তে অসমবাসীলৈ আহ্বান জনাইছো। আপোনালোকে আহক। এই মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে যিখিনি কাৰ্য ইয়াত সম্পাদন কৰিছে, সেই কাৰ্যটো এবাৰ নিজে
প্ৰত্যক্ষ কৰি যাওক, তাকে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আহ্বান জনাইছোঁ। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।